Hello everyone, আপোনালোকে চাউল আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মই অভিজিত মণ্ডল। সকলো স্বাগতম জনাইছো আৰু বহুতখিনি মেছেজ ফোন পাই আছিলো কি গ্ৰেড 4 ৰ ক্লাছবোৰ কেতিয়া ষ্টাৰ্ট কৰিব অলৰেডি মই মোৰ প্লেলিষ্টত যথেষ্টখিনি গ্ৰেড 4 ৰ ক্লাছ দিয়া আছে। যদি তোমালোকে চোৱা নাই যদি নতুনকৈ আহিছে তেন যাবা প্লেলিষ্টত গ্ৰেড 4 বুলি মেনশ্যন কৰা আছে। বহুতখিনি ক্লাছ দিয়া আছে আৰু বহুত ভাল ইম্পৰ্টেণ্ট কণ্টেণ্ট দিয়া আছে। ওকে, আৰু আজি আকৌ এটা নতুন গ্ৰেড 4 ৰ ক্লাছ আনিছো। আশা কৰোঁ আজি ক্লাছত যথেষ্ট তোমালোকৰ কামত এইবাৰ ক্লাছৰ প্ৰতিটো মানে কুৱেশ্যন মই সম্পূৰ্ণ অসমীয়াত আনিছো, যাতে কোনো ধৰণৰ ছাত্ৰ ছাত্ৰী যাতে অসুবিধা নহয়, সকলোৱে যাতে বুজি পোৱা। তো একদম অসমীয়াত দেখাবৰ কাৰণে অসমীয়াত বুজাবৰ কাৰণে চেষ্টা কৰে। ওকে, আৰম্ভ কৰিছো গ্ৰেড 4 এটা নতুন সেশন। তো লেটস ষ্টাৰ্ট। ওকে, তো চাই লওঁ আজি গ্ৰেড 4 এনেকুৱা কি কুৱেশ্যন আছে যিবোৰ কুৱেশ্যন ল'ৰা ছোৱালী যথেষ্ট ভয় কৰি আছে, আৰু এনেকুৱা কুৱেশ্যন ছাত্ৰটোৱে ভয় কৰিব লগা একো নাই। তথাপিও কিবা যদি নতুনত্ব দেখিছে তো চাই লওঁ এবাৰ। ওকে, তো আগবাঢ়িছো প্ৰথমটো প্ৰশ্নৰ পৰা আমি ষ্টাৰ্ট কৰিম। ওকে, প্ৰথমটো প্ৰশ্ন, এটা সমকোণী ত্ৰিভুজৰ কালি দিয়া আছে। ওকে, কালি কিমান দিয়া আছে 3 সেন্টিমিটাৰ স্কয়াৰ, আৰু সৰু বাহুটোৰ মাপ দিয়া আছে 5 সেন্টিমিটাৰ। তো আমি ক'ব লাগে কৰ্ণৰ মাপ কিমান। ঠিক আছে, তো সমকোণী ত্ৰিভুজ বুলি কোৱাৰ লগে লগে এইটো হয় কৰ্ণ মানে হৈছে এডাল। ঠিক আছে, এটা কথাটো হ'ল এই দুডালৰ যিকোনো এডাল বাহু দিয়া আছে 5 সেন্টিমিটাৰ, এডাল কিমান আমি নাজানো হ'ল। আৰু তুমি চাগে জানা সমকোণী ত্ৰিভুজৰ কালি কেনেকৈ ওলাই জানা? কালি সূত্ৰ এটা আছে, হাফ এটা লিখিব লাগে পূৰণ এই যোনডাল ভূমিডাল কিমান দিয়া আছে 5, পূৰণ উচ্চতা মানে কি এডাল কিমান ধৰিছিলো মই x, এইটো কি বুলি কয় কালি বুলি কয়। আৰু এই কালি তুমি ওলাব নালাগে, ইয়াৰ এটা ৰিজাল্ট দিয়া আছে, ৰিজাল্ট কিমান দিয়া আছে 30 সেন্টিমিটাৰ স্কয়াৰ দিয়া আছে। হ'ব, এতিয়া ইয়াৰ পৰা যদি অকমান সিম্পলিফাই কৰো, দুইটো ইয়াত হৰণ হৈ আছে, দুইটো এইফালে গলে কি হৈ যাব 30 ৰ লগত পূৰণ হৈ যাব, হয় নে নহয়? 5টো ইয়াত পূৰণ হৈ আছে, এইফালে গলে কি হ'ব হৰণ হৈ যাব, ইয়াতে অকল কোন থাকি গ'ল x। 5 ইয়াক কাটিলে কেইবাৰ 6 বাৰ, 6 2 গুণ কিমান 12, x ইকুৱেল টু কিমান কৈছে 12। মানে এটো ভ্যালু তুমি কিমান পালা 12। কিন্তু আমাৰ প্ৰশ্নটো কি আছিল? আমাৰ এডাল ওলাব দিছে নেকি? দিয়া নাই, আমাৰ ওলাব দিছে কৰ্ণ মানে এডাল ওলাব দিছে। তুমি চাগে জানা সমকোণী ত্ৰিভুজত সদায় এটা সূত্ৰ খুব যথেষ্ট কাম কৰে, আৰু এই সূত্ৰটোৰ নাম হৈছে পাইথাগোৰাছৰ সূত্ৰ। আৰু এই পাইথাগোৰাছৰ সূত্ৰটো কেনেকৈ ব্যৱহাৰ কৰে যে এইডাল স্কয়াৰ ইকুৱেল টু এইডাল স্কয়াৰ প্লাছ এইডাল স্কয়াৰ, মানে ইহঁত দুটাক বৰ্গ কৰি যদি মই প্লাস কৰো ইয়াৰ বৰ্গ সমান হয়। মানে এনেকুৱা যে কৰ্ণ স্কয়াৰ সমান এইডাল স্কয়াৰ, 12 স্কয়াৰ কৰিলে কিমান 12 12 144, 5 স্কয়াৰ কৰিলে কিমান 5 5 কিমান 25, দুয়োটাক যোগ কৰিলে কিমান 169, আৰু 169 মানে কিমান 13 13 গুণ 169, হয় নে নহয়? তো এইফালে অকল কোনি আছে কৰ্ণ স্কয়াৰ কাটি দিলে কৰ্ণ কিমান পাইছো মই? কৰ্ণ পাইছো 13 সেন্টিমিটাৰ, আৰু আমাক সেইটো ওলাব দিছিলে। অপচন বি ইজ দা কাৰেক্ট এনসাৰ। ঠিক আছে, পাইছে বুজি, একো অসুবিধা হোৱা নাই? ঠিকে আছে। ওকে, নেক্সট কুৱেশ্যনটো যাব পাৰো। ইয়াৰ পিছৰটো প্ৰশ্নটো কি কৈছে চোৱা, যদি x ৰ 90% 315 কিলোমিটাৰ হয় তেন্তে x ৰ মান কিমান? দে ইয়াতে এই যোনটো ৰ দেখিছা, ৰটোৰ অৰ্থ কি জানা? ৰ মানে হৈছে পূৰণ। ঠিক আছে, মানে x ৰ মানে কি x পূৰণ 90%, এই হয় বা হ'ব এনেকুৱা বস্তু কি মিনিং কৰে? সমান চিন মিনিং কৰে। সমান চিন কিমান 315, বুজি পাইছা? ক্লিয়াৰ? x ৰ ৰ মানে হৈছে এটো 90% মানে 90% ইকুৱেল টু কিমান 315। ইয়াৰ পৰা তুমি এটা বস্তু জানা, এই যোনডাল পাৰ্চেন্ট আছে, পাৰ্চেন্টটা যদি গুচাই দিয়া তলত কি আহি যাব 100 আহি যাব, আৰু ইয়াতে কোনি আছে 315 আছে। ইয়াৰ পৰা তুমি এটা কাম কৰা, 315 টো ইয়াত থাকিব, এটো ইয়াতে হৰণ হৈ আছে, তাক এইফালে লৈ যোৱা কি হ'ব পূৰণ, এটো ইয়াতে ওপৰত মানে কি পূৰণ হৈ আছে, ইফালে লৈ গলে কি হ'ব হৰণ, ইয়াতে অকল কোন থাকি গ'ল, ইয়াতে অকল x থাকি গ'ল। এটা ধুনীয়াকৈ কাটাকাটি কৰা, এটো শূন্য কাটা 9 দি যায়নে চোৱা, 9 দি কিমান 9 3 গুণ 27, কিমান থাকিল 4 মানে 45, 5 9 গুণ কিমান 45, 35 আৰু 10 টো পূৰণ কৰিলে কিমান থাকিব 350। আপুনি x ৰ মান কিমান পাইছো 350, আছে নে নাই? অপচন বি ইজ দা কাৰেক্ট এনসাৰ। অপচন বি ইজ দা কাৰেক্ট এনসাৰ, বুজি পাইছা? এই কোৱেশ্চন নম্বৰ কিমান আছিল? সেকেন্ড আছিল। এবাৰ থাৰ্ড কোৱেশ্চনটো হলে আগবাঢ়িছো, ধুনীয়াকৈ কপিত লিখি ল'বা দেই, নহলে পাহৰি যাবা। এখন মটৰচাইকেলে ঘণ্টাত 34 কিলোমিটাৰ বেগত যায়। ওকে, 1000 মিটাৰ গতি কৰিছে। তো মটৰচাইকেলখনে এই দূৰত্ব অতিক্ৰম কৰিবৰ কাৰণে সময় কিমান লাগিব? মনত ৰাখিবা সময়টো সেকেন্ডত ওলাব লাগিব। এটো 34 কিলোমিটাৰ আছে, 1000 মিটাৰ গৈছে, তো চাইকেলখনে দূৰত্ব অতিক্ৰম কৰিব সময় কিমান লাগে? তুমি চাগে জানা দূৰত্ব সমান, আমি ইংলিছত দিলে থাকে বেছি ভালকে মনত পৰিব, DST বুলি। মনত আছে DST? D মানে কিমান দূৰত্ব গৈছে, S মানে কিমান স্পীডত গৈছে, ওকে, আৰু T মানে কিমান সময় লাগিব।
এটো একচুয়ালি বেগত বুলি কৈছে যে আপুনি গতি মিনিং কৰি আছে গতি মানে কিমান স্পিডতে গতি বুলি ক'লে বেছি ভালকে বুজি পাবা হা গতি বুলি ক'লে বেছি ভালকে বুজি পাবা আৰু এটো 36 কিলোমিটাৰ ঘণ্টাত এই বস্তুটো গটেই একেলগে পঢ়িবা ঘণ্টাত 36 কিলোমিটাৰ মানে কি 1 ঘণ্টা 36 কিলোমিটাৰ মনত ৰাখিবা ৰে তুমি মনত ৰাখা দূৰত্বটো বাৰু আমি 1000 মিটাৰ লিখিলো 1000 টো কিহত আছে মিটাৰত আছে স্পিড মানে কিমান স্পিডত গৈছে 36 চাবাৰে 36 টো কিহত আছে ঘণ্টাত কিলোমিটাৰ মানে কি এনেকুৱা হৈ আছে না 36 কিলোমিটাৰ পাৰ আৱাৰ খৰে মনত ৰাখিবা গোটেই প্ৰশ্নখিনি হয় মিটাৰ আৰু সেকেন্ডত লৈ যাবা নতুবা কিলোমিটাৰ আৰু ঘণ্টাত লৈ যাবা কিন্তু ইয়াত কি আছে মিক্স হৈ আছে এটো আছে মিটাৰত ই আছে কিলোমিটাৰ পাৰ আৱাৰত টাইমটো লাগে সেকেন্ডত তো মিক্স হৈ আছে না গোটেইখিনি যদি মিটাৰ পাৰ সেকেন্ডত নিব লাগে ই অলৰেডি মিটাৰত আছে ইয়াক অলৰেডি সেকেন্ডত ওলাম আৰু ইয়াক মিটাৰ পাৰ সেকেন্ড বনাব লাগিলে কি কৰে জানা ইয়াক মিটাৰ পাৰ সেকেন্ড বনাব লাগিলে কিহেদি পূৰণ কৰে ইয়াক 5/18 দি পূৰণ কৰে জানা তো 37 ল 5/18 দি পূৰণ কৰিছে পূৰণ কৰালে কি হৈ গল মিটাৰ পাৰ সেকেন্ড হৈ গল পূৰণ টাইমটো আমি নাজানো হ'ব এতিয়া সিম্পলিফাই কৰা 1000 টো ইয়াত আছে 18 টো ইয়াত হৰণ হৈ আছে ইফালে আহিলে পূৰণ হ'ব 37 টো পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব 5 টো ওপৰত আছে ইফালে আহিলে তলত আহিব ইয়াত অকল কোন থাকি যাব ইয়াতে অকল টাইম থাকি যাব হ'ব তো 18 দি কেইবাৰ যায় 2 বাৰ যায় 2 দি কেইবাৰ যাব 2 দি যাব 500 বাৰ 5 দি কেইবাৰ যাব 5 দি যাব 100 বাৰ দ্যাট মিন্স আনসার ইজ 100 সেকেন্ড 100 সেকেন্ড আছে না অপশন এ ইজ দা কারেক্ট আনসার অপশন এ ইজ দা কারেক্ট আনসার তো প্ৰতিটো বস্তু চাবা বহুত ডাঙৰ বস্তু চাবা নালাগে অলপ মিডিয়াম বস্তু চাবা ইম্পৰ্টেন্ট বস্তু চাবা গ্ৰেড 4 ৰ কোৱেশ্চন বোৰ ধুনিয়াকে কমন পেলাব পাৰি ভালকে পঢ়িলে ওকে তাকলৈ বিশেষ চিন্তাৰ কাৰণ নাই গতিকে প্ৰতিটো বস্তু দি যাম লাহে লাহে দি যাম ভালকে দি যাম অলৰেডি বহুত দিছো গ্ৰেড 4 ৰ সাকে মই সবতকে বেছি ময়ে দিছো নেকি কেতিয়া বৰাবৰ মই গ্ৰেড 4 ষ্টাৰ্ট কৰিছো বহুত আগৰ পৰা যিসকল ৰেগুলাৰ ষ্টুডেন্ট তেওঁলোকে জানে আৰু এই গ্ৰেড 4 ৰ ক্লাছ আৰু লাগে নে নাই কমেন্ট কৰি জনাবা যদি আৰু লাগে বুলি ভাবা মই আৰু দিম মানে যদি লাগে বুলি ভাবা তুমি কবা মই আৰু গ্ৰেড 4 ৰ কোৱেশ্চন দিম হ'ব এতিয়া পিছৰটো প্ৰশ্ন আগবাঢ়িছো পিছৰটো প্ৰশ্ন কি আছে ৰামৰ বয়স পুত্ৰতকৈ 3 গুণ মানে বেছি ওকে তো ৰামৰ বয়স পুতেকতকৈ 3 গুণ তো পুতেকৰ বয়সটো মই নাজানো সাপোজ x তো পুতেকৰ বয়স x হলে ৰামৰ বয়স কি হ'ব 3 গুণ মানে কি 3 পূৰণ x that is 3x ওকে তেওঁলোকৰ বয়সৰ যোগফল 48 মানে এটো হৈছে ৰামৰ বয়স এটো পুতেকৰ বয়স দুকে প্লাস কৰিলে কিমান 48 হল দুকে প্লাস কৰিলে কিমান 4x ইকুয়াল টু কিমান আছে 48 ইয়াৰ পৰা x ৰ মান ওলালে কি হ'ব 48 চাৰিতে পূৰণ হৈ আছে ইফালে গলে হৰণ 4 1 গুণ 4 4 2 গুণ কিমান 8 লাগে কাৰ বয়স লাগে ৰামৰ বয়স তো ৰামৰ বয়স কি ধৰিছিলা 3x 3 পূৰণ x x মানে কিমান 12 12 3 গুণ কিমান 37 আপনি ৰামৰ বয়স কিমান 36 ইয়ার্স তো 36 কোড আছে অপশন ডি ইজ দা কারেক্ট আনসার অপশন ডি ইজ দা কারেক্ট আনসার বাচ্চা বুজি হ'ব নেক্সট কোৱেশ্চন তো চাও বয়সৰ ৰিলেটেড প্ৰশ্ন চাব লাগিব বয়সৰ ৰিলেটেড প্ৰশ্ন পৰীক্ষাত আহিব আৰু বয়সৰ ৰিলেটেড প্ৰশ্ন নসুৱাকে নাযাবা ঠিক আছে এগৰাকী মাতৃৰ বয়স পুত্ৰতকৈ দুগুণ সব পুত্ৰৰ বয়সটো জানিলেহে মাকৰ বয়স জানিম তো মাকৰ বয়স জানাৰ আগতে পুতেকৰ বয়স x মাকৰ বয়স দুগুণ মানে হৈছে মাকৰ বয়স 2x ঠিক আছে যদি 20 বছৰ আগত আগত বুলি ক'লে বিয়োগ কৰে পিছত বুলি ক'লে যোগ কৰে আজি পুতেকৰ বয়স x 20 বছৰ আগত পুতেকৰ বয়স কিমান আছিল x - 20 20 বছৰ কম আছিল আজি মাকৰ বয়স কিমান 2x 20 বছৰ আগত কিমান আছিল 2x - 20 আৰু এই 20 বছৰ আগৰ যে দুটা বয়স সেই বয়স দুটাৰ মাজত এটা ৰিলেচন আছে কেনেকুৱা 20 বছৰ আগত কি ঘটিছিল মাকৰ বয়স পুতেকৰ বয়সৰ 10 গুণ 20 বছৰ আগত যদি মাকৰ বয়স এনে কিমান আছে এনেকুৱা আছে ন সেই বয়সটো কাৰ সমান আছিল পুতেকৰ যেটো 20 বছৰ আগৰ বয়স আছিল সেই বয়সৰ কিমান গুণ সেই বয়সৰ 10 গুণ মানে পুতেকৰ বয়সৰ লগত যদি 10 পূৰণ কৰো তেতিয়া মাকৰ বয়সটো হৈছিল ক্লিয়াৰ ওকে তো ইয়াতে সিম্পলিফাই কৰিলে ধুনিয়াকে সিম্পলিফাই কৰি x ৰ ভ্যালুটো ওলাব লাগিব হয় না তো ইয়াতে 2x - 20 10 টো যদি x লৰ আহে 10x হ'ব 10 টোৰ লগত 20 ৰ আহিলে কিমান 200 হ'ব ঠিক আছে ক্লিয়াৰ তো ইফালে 10x 2x টো ইফালে গলে কিমান হ'ব 8x হ'ব ইফালে -20 -200 টো ইফালে আহিলে কি হ'ব +200 200 ৰ পৰা 20 গলে কিমান 180 ইফালে কোনি আছে 8x 8x ৰ 8 টো ইফালে আহিলে কি হ'ব হৰণ হ'ব তো কি হ'ব 8 2 গুণ কিমান 16 17 18 2 that means 20 ডাইরেক্ট কাটা না যায় নগলে একো নাই এটা কাম কৰো যেটো ডাইরেক্ট কাটা না যায় তো আমি কার বয়স ওলাব লাগে মাকৰ বয়স ওলাব লাগে ওকে তো দুটা মানে পুতেকৰ বয়সটো বাৰু কিবা মান্থত ওলাব কিবা বছৰ কিবা মাহ ওকে তো অকমান কাটি থৈ দিও
2 দি কাটিলে 90 2 দি কাটিলে 4 2 দি কাটিলে কিমান 45 2 দি কাটিলে 2 তো x মানে কি 25/2 দ্যাট মিন্স কাৰ বয়স এটো এটো পুতে কৰিব লাগে কাৰ বয়স মাকৰ বয়স তো মাকৰ বয়স কিমান আছিল ইমান মানে কিমান x ৰ লগত 2 পূৰণ x মানে কিমান পাইছা 45 ডিভাইডেড বাই 2 2 2 কাটি গল মাকৰ বয়স কিমান পাইছো 45 ইয়াৰ দ্যাট মিন্স 45 বছৰ তো 45 বছৰ কোনটো আছিল অপচন ডি ইজ দা কারেক্ট आंसर অপচন ডি ইজ দা কারেক্ট आंसर বুজি পাইছা নে সোৱা পাইছা বুজি ওকে তো নেক্সট কোৱেশ্চন চাও এটা সংখ্যাৰ 78% সংখ্যাটো কি মই নাজানো দে ৰ টু আছে ৰ মানে কি এটা সংখ্যা মানে suppose x ৰ মানে কি পূৰণ কিমান পাৰ্সেন্ট 78% ওকে সেই সংখ্যাটোৰে আর বেলে সংখ্যা লব না লাগে সেই সংখ্যাটো মানে কি আকৌ x ৰে ৰ মানে হৈছে আকৌ পূৰণ কিমান পাৰ্সেন্ট 59% হল এটা সংখ্যাৰ আমি 78% লৈছো এটা সংখ্যাৰ 59% লৈছো আৰু বিয়ৰে কি পাৰ্থক্য মানে ডকে বিয়োগ কৰিলে কিমান ওলাই বুলি কৈছে 323 ওলাই বুলি কৈছে ঠিক আছে এতিয়া আমি কব লাগে ইয়াৰ পৰা প্ৰথম জানিব লাগিব সংখ্যাটো কি মানে x টো কি তাৰ পিছত কব লাগিব সেই x ৰ 62% মানে কি তো সিম্পলিফাই কৰা ইয়াতে x পাৰ্সেন্টাল গুচাই দিলে কি হ'ব তলত 100 ইয়াতে x পাৰ্সেন্টাল গুচাই দিলে তলত কি হ'ব 100 আৰু ইয়াতে কি আছে 323 ইয়াতে এটা বস্তু চোৱা তলত 100 গ্ৰাম উঠাব পাৰো কেনেকে ইয়াৰ 100 টো উঠাব লাগিলে ইয়াকো 100 দি পূৰণ ইয়াকো 100 দি পূৰণ ইয়াকো 100 দি পূৰণ 100 কে উঠি যাব ইয়াক 100 দি পূৰণ কৰিলে 100 কাটি গল অকল কি থাকিল 78 * x ইয়াত 100 কাটি গল অকল কি থাকিল 59 * x আৰু ইয়াত 100 পূৰণ কৰিলে এটা 100 লগত থাকি যাব ঠিক আছে ইয়াতে 11 কৰিলে 18 18 9 গলে 9 হ'ব 6 5 গলে কিমান হ'ব 1 ইফালে কোনি আছে 323 * কিমান 100 ইয়াৰ পৰা x ওলালে কিমান 323 * 100 তলত কি আহি যাব 19 19 এটো কাটা যাব নেকি চেক কৰা 19 এটো কাটা যাব নেকি চেক কৰা যদি কাটা যায় কাটি দিয়া কাটি গলে কিমান হয় आंसरটো কমেন্ট কৰি জনাবা ওকে x ৰ ভ্যালুটো ওলাব দিছে হল তো x ৰ ভ্যালুটো ওলাব হে x ৰ কিমান পাৰ্সেন্ট লাগে 62% এই যোনটো आंसर ওলাব হে आंसरটোৰ 62% মানে হৈছে 100 তলত বহিব পূৰণ এই যেটো आंसर ওলাই হে आंसरটো ইয়াতে বহাই দিবা आंसरটো কিমান হয় মোক কমেন্ট কৰি জনাবা হ'ব পাৰিম সবে ক্লিয়াৰ ইয়া পিছৰটো প্ৰশ্নলৈ আগবাঢ়িছো পিছৰটো প্ৰশ্ন কি আছে এটো ইম্পৰ্টেন্ট লসাগু গসাগু ৰিলেটেড প্ৰশ্ন খুব আহে তুমি ইয়াতে এটা সম্পৰ্ক মনত ৰাখিবা লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল ঠিক আছে ইয়াতে ব্ৰেকেটত যে দেখিছা হেতুটো আছে মেইন নম্বৰ এটো আছে মেইন নম্বৰ সেই নম্বৰ দুটাৰে লসাগু লাগে সেই নম্বৰ দুটাৰে গসাগু লাগে বুজি পাইছানে তো সেই দুটা মেইন নম্বৰ গুৰে আমাৰ সূত্ৰটো হৈছে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা মানে কি 4/3 এটা সংখ্যা আৰু এটা আছে 9/16 এটা সংখ্যা দুটা সংখ্যাৰ পূৰণফল আৰু ইয়াতে ভালদৰে চালে লসাগু আৰু গসাগু আমাক কি কৰিছে লসাগু আৰু পূৰণ গসাগু ওলাব দিছে দ্যাট মিন্স লসাগু পূৰণ গসাগু মানে কি এই দুটাৰ পূৰণফল ওলাব দিছে ইনডাইৰেক্টলি ৰাইট তো 4 দি 1 কাটিলে কেইবাৰ 4 বাৰ 3 দি 1 কাটিলে কেইবাৰ 3 বাৰ দ্যাট আনসার ইজ 3/4 দ্যাট আনসার ইজ 3/4 কোড আছে ও সরি এটো নহয় 3/4 অপশন এ ইজ দা কারেক্ট আনসার অপশন এ ইজ দা কারেক্ট আনসার বুজি পাইছা তো ইয়াৰ পৰা বেলেগ বেলেগ প্ৰশ্ন কিটা এনেকে লসাগু দিয়া আছে গসাগু দিয়া আছে এটা সংখ্যা দিয়া আছে আন্ত সংখ্যা ওলাবলৈ এনেকৈ কোৱেশ্চন আহিয়ে থাকে দেখা পাই থাকো গটিকে চাব লাগিব ঠিক আছে তো এটা মনত দুটা ৰঙা বল আছে তিনিটা হেউজীয়া বল আছে দুটা নীলা বল আছে ঠিক আছে এটা মনত দুটা ৰঙা বল তিনিটা হেউজীয়া দুটা নীলা বল আছে ওকে তো তাৰ পৰা এটা বল যদি বাছনি কৰা যায় বলটো নীলা হোৱাৰ সম্ভাৱিতা কিমান হৰে এনেকৈ এটা প্ৰশ্ন থাকিলে তলত কি লিখিবা টোটাল বল কিমানটা দুটা ৰঙা তিনিটা হেউজীয়া আৰু দুটা নীলা হল টোটাল লিখিলো কিয়ৰ সম্ভাৱিতা লাগে নীলাৰ সম্ভাৱিতা লাগে আৰু নীলা বল কিমানটা আছে দুটা আৰু দুইটো লিখিবা ওপৰত তলত কিমান 3 2 5 6 7 ওপৰত কিমান 2 দ্যাট মিন্স আনসার ইজ 2/7 কোড আছে অপশন বি ইজ দা কারেক্ট आंसर এইবোৰ আমাৰ কোৱেশ্চন জেট ফৰৰ কোৱেশ্চনবোৰ এটো লেভেলত চাবা ইয়াতকৈ ওপৰত চাব না যাবা কনফিউজ হৈ যাবা এতকৈ ওপৰত নাহেও আমাৰ এটো লেভেলত তুমি চাব লাগিব এটো লেভেলত যদি চোৱা মোৰ সম্ভৱ তোমাৰ কিবা ক্লিয়াৰ হৈ যাব ঠিক আছে ক্লিয়াৰ ওকে তো নেক্সট এটা চাও এটা পইচা 2600 সেই পইচাটো এবিসিৰ মাজত ভগাব লাগে এই পইচাটো এবিসিৰ মাজত ভগালে এটো অনুপাতত ভগাব লাগে বহুতে অনুপাত দেখিলে ভয় কৰে কাৰণ গ্ৰেড 4 এনেকুৱা অনুপাত দিয়ে প্ৰথম কথা এই অনুপাতটো ভাঙিব শিকিব লাগিব অনুপাতটো কি কৰিব লাগিব ভাঙিব শিকিব লাগিব প্ৰথম ইয়াৰ তলত 2 আছে ইয়াৰ তলত 3 ইয়াৰ তলত 4 2 3 4 এই তিনিটা লসাগু কিমান 2 3 4 হৰণ কৰিব পৰা কোন আছে 12 2 দি হৰণ যায় 3 দি হৰণ যায় 4 দি হৰণ যায় হেতু হৈছে লসাগু আৰু সেই লসাগু 12 2 দি ইয়াকো পূৰণ কৰা 12 দি ইয়াকো পূৰণ কৰা 12 দি ইয়াকো পূৰণ কৰা ইয়াক যেতিয়া 12 দি পূৰণ কৰিবা এনেকুৱা হ'ব
ইয়াকো 12 দি পূৰণ কৰিলে এনেকুৱা হ'ব ইয়াকো 12 দি পূৰণ কৰিলে এনেকুৱা হ'ব 3 দি কাটিলে 6 1 গুণ 6 3 দি কাটিলে 4 1 গুণ 4 4 দি কাটিলে 3 1 গুণ 3 এইটো হৈছে আমাৰ অৰিজিনেল অনুপাত এটা ইয়াৰ পৰা কি ক'ব লাগে b কেই টকা পাব তলত লিখা টোটাল কিমান টকা আছে 6 + 4 + 3 b ৰ কোনটো হয় 4 টো b ৰ হয় কিমান টকা বলে 2600 টকা দিস ইজ দা স্টাইল হয় নহয় তলত কিমান আছিল 10 3 13 লগত 4 আৰু ইয়াত কি আছে 2600 13 দি যাব দুইবাৰ লগত 0 সাইড দুগুণ কিমান 8 that means কিমান 800 is the result so b কেই টকা পাব 800 option b is the correct answer option b is the correct answer clear habo okay to this the concept paisa buji okay okay eto 5% দেখিছা পার্সেন্টেজ গুছাই দিলে তলত কি আইব 100 এই যোনটো অফ এই যোনটো ৰ মানে কি হৈছে পূৰণ কাল লগত x ৰ লগত প্লাস কিমান 3/10 ইকুয়াল টু কিমান 20 ঠিক আছে কাটা কাটি কৰিব পাৰা পাছে দিয়া কেইবাৰ যাব 20 বাৰ x টো ওপৰতো নিব পাৰা প্লাস কিমান 3/10 দিস ইকুয়াল টু কিমান 20 হল ইয়াৰ 20 আৰু 10 লসাগু ললে 20 এ ওলাব হয় নহয় 20 20 কাটা গল x 10 এ কাটা গল 2 2 3 গুণ কিমান 6 দিস ইকুয়াল টু কিমান 20 20 টো ইফালে গলে 20 20 কিমান 400 6 টো ইফালে গলে কি হ'ব বিয়োগ ইয়াৰ অকল কোনি আছে x আর 400 ৰ পৰা 6 গুছিলে কি থাকিব 394 is the result 394 কোড আছে option a is the correct answer option a is the correct answer ঠিক আছে পইচা বুজি this is the concept হ'ব পাৰিবা তো গ্ৰেড 4 ইমান বেছি টান নহয় ন ইমান বেছি ভয় কৰিব লগা টপিক নহয় যে তুমি গ্ৰেড 4 ম্যাথছত ফেল কৰিবা এনেকুৱা নহয় কেতিয়াও গ্ৰেড 4 ৰ ম্যাথছত ফেল নকৰা মই কৰিব নিদিও ইতিমধ্যে 20 টাতকৈ অধিক ক্লাস মোৰ প্লেলিষ্টত আছে সেই 20 টা ক্লাস চালে তুমি প্ৰপাৰ এটা মাৰ্কস ফিক্স হৈ যাব তোমাৰ তুমি গম পাবা এনেকুৱা বস্তু আহিব গতিকে সেই 20 টা ক্লাস পুৰা কমপ্লিট কৰা সেই 20 টা ক্লাস পুৰা ভালকে চোৱা সেই 20 টা ক্লাস যদি ভালকে চোৱা মোৰ সম্ভৱ তুমি বহুতখিনি ইমপ্ৰুভ হৈ যাব যদি চোৱা নাই যদি চাইছা তো ভালেই বাৰু নিশ্চয় চাবা কাৰণ বহুত মানুহে চাইছে প্ৰায় 5 লাখৰ ওপৰত মানুহে এই ক্লাছবোৰ চাইছে গতিকে তোমালোকৰ যদি কোনোবা ৰৈ গৈছে তেনে চাই যাবা আৰু মোৰ টেলিগ্ৰাম চেনেল ম্যাথছ উইথ অভিজিৎ ছাৰ টেলিগ্ৰাম চেনেল আছে এই টেলিগ্ৰাম চেনেলত জয়েন হৈ থাকিবা সেই টেলিগ্ৰাম চেনেলত মই গোটেই আপডেটবোৰ দিও পিডিএফ বোৰ দিও সব দিও তো ম্যাথছ উইথ অভিজিৎ ছাৰ যোনটো টেলিগ্ৰাম চেনেল টেলিগ্ৰামত যাবা সার্চ কৰিবা ম্যাথছ উইথ অভিজিৎ ছাৰ তাতে জয়েন হ'বা তাতে খুব আপডেটবোৰ পাই থাকিবা ঠিক আছে তেতে লগ পাম এটা নতুন ক্লাছত তেতিয়ালৈকে চাই থাকিবা আপোনালোকৰ আপোন চেনেল ইগালিফিকেশ্যন থ্যাংক ইউ সো মাচ লাভ ইউ অল টেক কেয়াৰ বাই বাই থ্যাংক ইউ সো মাচ থ্যাংক ইউ